নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি আমি আছোঁহি মাজুলীত দক্ষিণপাট সত্ৰত আছোঁহি। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখিছে। মনটো ইয়ালৈ আহি মুকলি লাগি গ'ল। আৰু এটা বস্তু দেখাওঁ আপোনালোকক, চাব হা। এয়া হৰিণা, ইমান মৰম লগা 3টা হৰিণা আছে, দেখি মৰম লাগি গ'ল। তাকে দেখি আমি চবেই পাত খোৱালোঁ, কঁঠালৰ পাত। এতিয়া ব'লক তেতিয়াহ'লে আমি পুৰণি কীৰ্তিচিহ্নবোৰ চাওঁগৈ। এইটো হৈছে বৰনামঘৰ। দেখি সেৱা এটা কৰি ল'লোঁ আৰু ভগৱানে কৃপা কৰক। এইটো দেখিছেনে আপোনালোকে? এইটো হৈছে মিউজিয়াম, যিটো নতুনকৈ বনাই আছে। হ'বগৈ আৰু দিন আছে বাকী, আৰু 2-3 বছৰ পিছত ইয়াতে থ'ব ৰজা দিনৰ কীৰ্তিচিহ্নবোৰ। আমি এতিয়া জেগাত আছে, তাত চাওঁগৈ, ব'লক। এইটো হৈছে বৰঘৰ। বৰ্তমান ইয়াতে ৰখা হৈছে পুৰণি কীৰ্তিচিহ্নবোৰ। বস্তু এটা আমাৰ এইটো লেম্প, আজিকালি এইটো পাবলেই নাই। ইয়াত ইমান ধুনীয়াকৈ সজাই থৈছে লেম্পবোৰ। নতুনকৈ বনাই আছে ঘৰ। এইজন হৈছে ইয়াত থকা গোসাঁইজন। এইটো হৈছে মণিৰাম দেৱানে ইয়াত ধূপ খুন্দিছিল বুলি জানিব পৰা হৈছে। এইটো দেখিছেনে আপোনালোকে? এইটো হৈছে আকাশ বন্তি। আগৰ দিনৰ মানুহে বোলে ইয়াতে চাকি জ্বলাইছিলে। বন্ধুসকল, ভিতৰত ভিডিঅ' কৰিব নিদিব, সেইকাৰণে ইমানতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ককাজনে কি কৈছে? তেওঁ ধূপৰ মছলা খুন্দি পূজাত দিবৰ কাৰণে এইবিলাকটো দিছিলে শিলত। এইটো 242 বছৰ এই ঘৰটো মেটেল, মাজুলীৰ প্ৰথম পকা ঘৰ। আৰু এইটো 300 বছৰ জাতি। তাৰ সমপৰ্যায় এখন দৰ্জা, আৰু ভিতৰত ফটো মাৰিব নোৱাৰে। সোমাই ভিতৰত ফটো নহয়।